অনুশীলনী 1.3 এক নম্বৰ প্ৰশ্নটো আছে দেখুৱা যে √5 অপৰিমেয় তে √5 টো প্ৰথম আমি পৰিমেয় সংখ্যা বুলি ধৰি লম পৰিমেয় সংখ্যা আছিল যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি q not equal to 0 এবোৰ হল পৰিমেয় সংখ্যা এনেকুৱা আছিল p/q or q not equal to 0 মানে q মান যদি 0 হয় এটো পৰিমেয় সংখ্যা নহব তবে এনেকৈ লিখিব পাৰি a/b और তেতিয়া কি হ'ব b not equal to 0 b ৰ মান যদি 0 হয় তেতিয়া হেতু কি হ'ব পৰিমেয় সংখ্যা নহব অপৰিমেয় সংখ্যা হ'ব তে প্ৰথম আমি এই √5 টো পৰিমেয় বুলি ধৰি লম বিৰুদ্ধভাৱে ধৰা হ'ল √5 পৰিমেয় বিৰুদ্ধভাৱে ধৰা হ'ল √5 পৰিমেয় এতেকে √5 ইকুৱেল টু আমি কি লিখিব পাৰিম a/b যেহেতু আমি √5 টোক পৰিমেয় বুলি লিখিছো a/b য'ত a আৰু b সহমৌলিক b not equal to 0 b not equal to 0 তাৰমানে b ৰ মান শূন্য নহয় এতিয়া আমি উভয় পক্ষক বৰ্গ কৰি দিম √5 হোল স্কয়াৰ এফালে হ'ব a/b হোল স্কয়াৰ আমি লিখি দিম উভয় পক্ষক বৰ্গ কৰি উভয় পক্ষক বৰ্গ কৰি এটা আমি √5 ক বৰ্গ কৰিলে কি পাম 5 পাম তনে এই ৰুট আৰু স্কয়াৰ কেনসেল যাব 5 পাম ইকুৱেল টু ইয়াৰ বৰ্গ কৰিলে পাম আমি a স্কয়াৰ আৰু b ৰ বৰ্গ কৰিলে পাম আমি b স্কয়াৰ এতিয়া এই 5 ৰ তলত 1 এটা আছে ইয়াক আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম তেতিয়া 1 যাব a ৰ লগত পূৰণ হ'ব আৰু 5 টো b ৰ লগত পূৰণ হ'ব আমি কি লিখিব পাৰিম 5b স্কয়াৰ equal to হ'ব a স্কয়াৰ এতিয়া এই a স্কয়াৰ 5 এৰে কি হ'ব বিভাজ্য হ'ব আমি লিখি দিম এতেকে a স্কয়াৰ 5 এৰে বিভাজ্য a স্কয়াৰ 5 এৰে বিভাজ্য কেনেকৈ হয় চোৱা আমি দুটা সংখ্যা লৈছো যে 2 into 6 কৰিলে পাম আমি 12 2 into 6 কৰিলে পাম আমি 12 এতিয়া এই 2 ৰে কি হ'ব 12 বিভাজ্য হ'ব আকৌ এই 6 এৰে কি হ'ব 12 বিভাজ্য হ'ব কাৰণ এই 12 ক আমি 2 ৰে হৰণ কৰিব পাৰিম আৰু 6 এৰে হৰণ কৰিব পাৰিম কাৰণে লিখিলো আমি a স্কয়াৰক 5 এৰে বিভাজ্য হ'ব এতেকে কি হ'ব a ও 5 এৰেও বিভাজ্য হ'ব গতিকে a ও 5 এৰে বিভাজ্য এও 5 এৰে বিভাজ্য তেম লিখিম ধৰা হ'ল a equal to 5 টো আছে c টো কি এটা অখণ্ড সংখ্যা য'ত c
চি এটা অখণ্ড সংখ্যা য'ত চি এটা অখণ্ড সংখ্যা এতিয়া আমি উভয় পক্ষক আকৌ বৰ্গ কৰি দিম ইয়াৰ বৰ্গ কৰিলে পাম আমি a স্কয়াৰ এফালে 5c হোল স্কয়াৰ কি হ'ব a স্কয়াৰ 5 ৰ বৰ্গ কৰিলে পাম আমি 25 এথল c বৰ্গ কৰিলে পাম c স্কয়াৰ এতিয়া a স্কয়াৰ সমান আমি পালো 25c স্কয়াৰ এটো আমি 1 নম্বৰ নামাকৰণ কৰি দিম 1 নম্বৰ সমীকৰণ এতিয়া a স্কয়াৰ ইকুৱেল টু 25c স্কয়াৰ a স্কয়াৰৰ মান আমি কি পাইছিলো 5b স্কয়াৰ এতিয়া a স্কয়াৰ সমানত আমি 5b স্কয়াৰ বহাই দিম 5b স্কয়াৰ এফালে আছে 25c স্কয়াৰ তে b টো আমি বাওফালে ৰাখিম এই 5 টো b লগত পূৰণ আছে এফালে গলে কি হ'ব হৰণ হ'ব b স্কয়াৰ ইকুৱেল টু হ'ব 25c স্কয়াৰ বাই 5 তে 5 25 ত কেইবাৰ যাব 5 বাৰ যাব আৰু b স্কয়াৰ ইকুৱেল টু পাম আমি 5c স্কয়াৰ b স্কয়াৰ মান কিমান পাম আমি 5c স্কয়াৰ তো আমি লিখি দিব পাৰি যে a স্কয়াৰৰ মান আমি 5b স্কয়াৰ কোৰ পৰা পালো 1 ৰ পৰা এতিয়া এই b স্কয়াৰ কি হ'ব 5 এৰে বিভাজ্য হ'ব আকৌ b ও 5 এৰে বিভাজ্য হ'ব এখিনি আমি লিখি দিম এতেকে b স্কয়াৰ 5 এৰে বিভাজ্য b স্কয়াৰ 5 এৰে বিভাজ্য আকৌ b ও 5 এৰে বিভাজ্য হ'ব গতিকে b ও 5 এৰে বিভাজ্য b ও 5 এৰে বিভাজ্য এতিয়া a আৰু b ৰ সাধাৰণ উৎপাদক কি হ'ব 5 হ'ব ঠিক আমি লিখি দিম এতেকে a আৰু b অন্তত এটা সাধাৰণ a আৰু b অন্তত এটা সাধাৰণ উৎপাদক দিয়া a আৰু b অন্তত এটা সাধাৰণ উৎপাদক 5 আছে এটা সাধাৰণ উৎপাদক 5 আছে কিন্তু ই a আৰু b সহমৌলিক এই দাৰ্য সত্যটোক বিৰোধ কৰে সত্যটোক বিৰোধ কৰে গতিকে আমি এই √5 টো যে পৰিমেয় ধৰিছিলো এটো কি হল অশুদ্ধ আমি লিখি দিম ধৰা কথাটো অশুদ্ধ ধৰা কথাটো
ধৰা কথাটো অশুদ্ধ ধৰা কথাটো অশুদ্ধ গতিকে আমি সিদ্ধান্ত পালো যে গতিকে আমি সিদ্ধান্ত পালো যে √5 অপৰিমেয় √5 অপৰিমেয় এইটো আমাৰ দেখুৱাব দিছিলে 2 নম্বৰ প্ৰশ্নটো আছে দেখুৱা যে 3 + 2√5 অপৰিমেয় প্ৰথম আমি এই 3 + 2√5 টো পৰিমেয় বুলি ধৰি লম 1 নম্বৰ হৈতে একে বিৰুদ্ধভাৱে ধৰা হ'ল বিৰুদ্ধভাৱে ধৰা হ'ল 3 + 2√5 পৰিমেয় এটা আমি প্ৰথম পৰিমেয় বুলি ধৰি ললো এতেকে 3 + 2√5 আমি কি লিখিব পাৰিম a by b য'ত a আৰু b সহমৌলিক b not equal to 0 মানে b ৰ মান 0 নহয় আমি লিখিম 3 + 2√5 3 টো প্লাস আছে এফালে নিলে কি হ'ব মাইনাস হ'ব আমি ডাইরেক্ট লিখিব পাৰি এই ৰুট থকাটো আমি বাওফালে ৰাখিম 2√5 3 টো প্লাস আছে এফালে নিলে কি হৈ যাব মাইনাস হৈ যাব কি হ'ব a by b minus 3 2√5 এতিয়া এই 3 তলত কি আছে 1 এটা আছে 1 আৰু b লখাগু আমি কি পাম b পাম এতিয়া b কেনসেল যাব কি থাকিব a থাকিব মাইনাস এই 1 b কেইবাৰ যাব b বাৰে যাব তে b লগত 3 পূৰণ কৰিলে পাম আমি থ্ৰাইস b এতিয়া 2 টো √5 লগত পূৰণ হৈ আছে এফালে নিলে কি হ'ব হৰণ হ'ব তে √5 ইকুৱেল টু আমি লিখিব পাৰিম 2 টো পূৰণ আছে এফালে নিলে হৰণ হ'ব তে 2 লগত b পূৰণ কৰিলে কি হ'ব টুৱাইস b হ'ব a minus thrice b এতিয়া এই টুৱাইস b thrice b a এটা হল অখণ্ড সংখ্যা হলে কি হ'ব পৰিমেয় সংখ্যা হ'ব আমি লিখি দিম ইয়াত যেহেতু 2 3 a আৰু b বোৰ অখণ্ড বিবোৰ অখণ্ড ঠিক a minus thrice b কি হ'ব পৰিমেয় আৰু হে √5
কি হ'ব পৰিমেয় √5 কি হ'ব পৰিমেয় হ'ব মানে এইখিনি যদি পৰিমেয় হয় √5 কি হ'ব পৰিমেয় হ'ব কিন্তু আমি আগত প্ৰমাণ কৰিছো যে √5 টো অপৰিমেয় সংখ্যা √5 টো অপৰিমেয় বুলি আমি প্ৰমাণ কৰিছো এইখিনি পৰিমেয় হলে এটো কি হ'ব পৰিমেয় হ'ব কিন্তু আমি √5 টো অপৰিমেয় বুলি পাইছো আগত আমি লিখি দিম কিন্তু ইয়ে √5 অপৰিমেয় যে √5 অপৰিমেয় এই সত্যতা এই সত্যতাৰ বিৰোধ কৰে এতেকে আমি সিদ্ধান্ত পালো যে আমি সিদ্ধান্ত পালো যে 3 plus 2 √5 অপৰিমেয় এটো হল 2 নম্বৰৰ এনসার 3 নম্বৰত আছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় 1 নম্বৰত আছে 1/√2 2 নম্বৰত আছে 7/5 আৰু 3 নম্বৰত আছে 6 plus √2 প্ৰথম আমি একেটা কি কৰিম পৰিমেয় বুলি ধৰি লম 1 নম্বৰটো পৰিমেয় বুলি ধৰি লম 2 নম্বৰটো পৰিমেয় বুলি ধৰি লম আৰু 3 নম্বৰটো পৰিমেয় বুলি ধৰি লম তো আমি 1 নম্বৰটো চাও বিৰোধভাৱে ধৰা হল বিৰোধভাৱে ধৰা হল 1/√2 এটা পৰিমেয় 1/√2 পৰিমেয় 1/√2 পৰিমেয় তেম কি লিখিব পাৰিম 1/√2 equal to লিখিব পাৰিম a by b য'ত a আৰু b সহমৌলিক য'ত a আৰু b সহমৌলিক আৰু b not equal to 0 তাৰমানে b মান শূন্য নহয় তুমি কি লিখিব 1/√2 equal to এটা আমি উল্টা কৰি দিব পাৰিম যেটো 1 আছে উল্টাই দিলে 2 টো ওপৰত যে 1 টো তলত আহিব 1 টো আমি তেতিয়া নিলিখিলেও হ'ব বা লিখিলেও হ'ব আমি লিখিব পাৰিম √2/1 equal to উল্টা হ'ব b ওপৰত গুচি যাব আৰু a তলত আহিব এতিয়া a আৰু b হল অখণ্ড হলে কি হ'ব পৰিমেয় হ'ব তো আমি লিখি দিম যেহেতু a আৰু b অখণ্ড b by a পৰিমেয়
বি বাই এ পৰিমেয় আৰু হে ৰুট টু পৰিমেয়। হে ৰুট টু পৰিমেয়, কিন্তু ৰুটটো আমি আগত অপৰিমেয় বুলি প্ৰমাণ কৰিছোঁ। কিন্তু ইয়ে ৰুট টু অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে। সত্যতাৰ বিৰোধ কৰে। এতেকে আমি সিদ্ধান্ত পালোঁ যে সিদ্ধান্ত পালোঁ যে 1/√2 অপৰিমেয়। এইটোৱে হ'ল 3-1 নম্বৰৰ এনসাৰ। 3-2 নম্বৰত আছে 7√5। এইটো আমি অপৰিমেয় বুলি দেখুৱাব লাগে। প্ৰথম আমি ইয়াক পৰিমেয় বুলি ধৰি ল'ম। আগৰটো নিচিনা প্ৰথমখিনি একেই, বিৰোধীভাৱে ধৰা হ'ল। বিৰোধীভাৱে ধৰা হ'ল 7√5 পৰিমেয়। এতেকে 7√5 এইটো আমি লিখিব পাৰিম a by b। প্ৰথমখিনি আমাৰ একেই হয়, য'ত a আৰু b সহমৌলিক A আৰু B সহমৌলিক আৰু B not equal to 0 আৰু B not equal to 0। এতিয়া আমি ৰুট অভাৰ থকা সংখ্যাটো বাওঁফালে ৰাখিম, এইটো সোঁফালে লৈ যাম। এতিয়া 7টো পূৰণ আছে, এই বিৰ লগত কি হ'ব? হৰণ হৈ যাব। 7টো পূৰণ আছে, এইফালে গ'লে কি হ'ব? হৰণ হ'ব। তো √5 ইকুৱেল টু পাম আমি a/7b। এইফালে হৰণ হ'ব, এই 7ৰ লগত আহি পূৰণ হৈ যাব। 7b পালোঁ। যিহেতু যিহেতু 7a আৰু b বোৰ অখণ্ড এতিয়া 7ab অখণ্ড হ'লে কি হ'ব? পৰিমেয় হ'ব। অখণ্ড a/7b পৰিমেয় আৰু হে √5 পৰিমেয়।
√5 হ'ল পৰিমেয় কিন্তু অলপ আগত আমি √5 টো অপৰিমেয় বুলি প্ৰমাণ কৰি আহিছো কিন্তু ইয়ে √5 অপৰিমেয় √5 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে সত্যতাৰ বিৰোধ কৰে এতেকে আমি সিদ্ধান্ত পালো যে7√5 অপৰিমেয় এটো হল 2 নম্বৰৰ এনসাৰ 3 নম্বৰত আছে 6 + √2 প্ৰথম আমি ইয়াক পৰিমেয় বুলি ধৰি লম বিৰোধভাৱে ধৰা হল 6 + √2 পৰিমেয় 6 + √2 আমি পৰিমেয় বুলি ধৰিলো আগৰ নিচিনাকৈ এতেকে 6 + √2 এটা আমি কি লিখিব পাৰিম a/b য'ত a আৰু b সহমৌলিক a আৰু b সহমৌলিক আৰু b not equal to 0 এটা 6 টো প্লাস আছে এফালে নিলে কি হ'ব মাইনাস হ'ব ৰুট ওভাৰ থকা সংখ্যাটো আমি বাওফালে ৰাখি দিম √2 equal to a/b মাইনাস হ'ব 6 √2 6 তলত 1 এটা আছে 1 আৰু b লখাগু লম আমি b এ পাম তে b কেনসেল যাব থাকিব a মাইনাস a 1 b কেইবাৰ যাব b বাৰ যাব এতিয়া b আৰু 6 পূৰণ কৰিলে পাম আমি 6b পালো এতিয়া এই 6ab কি হ'ব অখণ্ড হলে কি হ'ব পৰিমেয় হ'ব এটো পৰিমেয় হলে এই √2 টো পৰিমেয় হৈ যাব কিন্তু √2 আমি অপৰিমেয় বুলি প্ৰমাণ কৰিছো আমি লিখি দিম যেহেতু 6a আৰু b বোৰ অখণ্ড তেতিয়া হ'ব কি হ'ব a minus 6b by b to give a পৰিমেয় আৰু হে √2 পৰিমেয় কিন্তু ইয়ে
ইয়ে ৰুট টু কিন্তু ইয়ে ৰুট টু অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে এতেকে আমি সিদ্ধান্ত পালো যে এতেকে আমি সিদ্ধান্ত পালো যে 6 প্লাস ৰুট টু অপৰিমেয় এটোৱে হ'ল 3 নম্বৰৰ এনসাৰ